মল্লিকা, অ মল্লিকা, মল্লিকা ক'ত আছ তই? ওলাই নাহ কিয়? কিমান সময়ৰ পৰা চিঞৰি আছো গেটটো বাহিৰৰ পৰা, গম নাপাৱ তই? ওলাই আহিছনে নাই? ভিতৰত কি কৰি আছ তই? আপুনি আপুনি দিনতে আকৌ আজি খাই আহিছে। সদায় সদায় আৰু কিমান খায় আপুনি? মই ভিতৰত কামহে কৰি আছিলো, এনেকে যে চিঞৰি আছে, ভিতৰলৈকেতো যাব পাৰে ন? মানুহক শুনাই শুনাই কিয় চিঞৰি থাকিব লাগে ন? তই মোক বুজাবলৈ আহিছ? মই মদ খাওঁ, জুৱা খেলো, মোৰ নিজৰ কথা, মোৰ নিজৰ টকাৰে খাওঁ। তই তাত ক'বলৈ কোন? হা, তোৰ নিচিনা দিনৰ দিনটো ঘৰত বহি মই এনেই খাই থকা নাই নহয়। নিজে কাম কৰিছো, নিজে খাইছো। তোৰ বাপেৰ টকাৰে খাইছো নেকি? মোৰ মা দেউতাক ধৰি কথা নক'ব। মোক গালি পাৰক, মোৰ ভুল হৈছে, মোক গালি পাৰক, কিন্তু মোৰ মা দেউতাক ধৰি কথা নক'ব। মা দেউতাক মই কিমান কষ্ট দি গুচি আহিছোঁ সেইটো মই অনুভৱ কৰোঁ, আপুনি অনুভৱ কৰিব নোৱাৰে। আপোনাৰ নিচিনা এটাৰ কাৰণে মই মোৰ মা দেউতাক এৰি থৈ আহিলোঁ। আৰু আপুনি এতিয়া কি কৰিছে? দিনৰ দিনটো ৰাতি ৰাতিটো খালি মদ খাই জোৰা খেলে। মই কেনেকৈ আছোঁ, কি কৰিছোঁ আপুনি খবৰ লৈছেনে? আহি খালি মাৰপিট কৰে, গালি গালাজ দিয়ে, সদায় সদায় একেবোৰ কাণ্ড। চুপ থাক। মই কি ক'ব লাগে কি ক'ব নালাগে তোৰ পৰা শিকিব লাগিব নেকি এতিয়া? তোৰ বাপেৰে খুৱাই থকা নাই মোক, আৰু মই যিটো কথা কৈছিলোঁ তই আজিলৈকে নুশুনিলি। আজি যদি নুশুন, এইখন ঘৰৰ পৰা ওলাই যা। কিন্তু কি কথানো? মই তোক কৈছিলোঁ নাই বাপেৰৰ পৰা 2 লাখ টকা লৈ আহ, মোক বিজনেছ কৰিবৰ কাৰণে লাগে। বাপেৰে সেইখিনিও তোৰ দিব নোৱাৰেনে? হা, তইতো এজনীয়ে ছোৱালী, আৰু এজনী ছোৱালীকে বিয়াটো নিদিলেই, তইতো মোৰ লগত পলাই গুচি আহিলি। এতিয়া 2 লাখ টকা এটা দিব নোৱাৰে? হা, যৌতুকটো মই লোৱাই নাই। মোক বিজনেছ কৰিবলৈ টকা লাগে, এতিয়াই গৈ বাপেৰৰ পৰা টকা লৈ আহগৈ, নহ'লে আজি কথা ভাল নহ'ব। তুমি মদ খাই জোৰা খেলি সকলোবোৰ টকা শেষ কৰিছা, আৰু এতিয়া মই মোৰ দেউতাৰ পৰা টকা খুজি আনি তোমাক মদ খাব দিব লাগে, জোৱা খেলিব দিব লাগে। মই মা ঢুকাওঁতেও মোক তুমি যাব নিদিলা, মা ঢুকাওঁতে মই গৈ নাপালোঁ। মই দেউতাহঁতৰ অমতত তোমালৈ গুচি আহিছিলোঁ, আৰু এতিয়া মই কি মুখে গৈ মই দেউতাহঁতৰ পৰা পইচা বিচাৰিম? মই নোৱাৰোঁ, মই কেতিয়াও পইচা বিচাৰিব নোৱাৰোঁ দেউতাৰ পৰা। তই নোৱাৰো বুলি ক'লে নহ'ব নহয়। তই নিজক কি বুলি ভাবিছ? তই এইখন ঘৰত বহি বহি খাবলৈ আহিছ? হা, তোক মই বহাই বহাই খুৱাম এটকা এটাও নোহোৱাকৈ। আজি যদি বাপেৰৰ পৰা টকা নান, তে এইখন ঘৰৰ পৰা বাহিৰ হ, আৰু টকা যেতিয়া আনিবি তেতিয়া ঘৰ সোমাবি। ওলাই যায় এইখন ঘৰৰ পৰা ভালে ভালে, নহবা তোক আজি মই সুদাই নেৰো। তই শুনিছনে নাই? তই কি ভেবা লাগি চাই আছ? সোনকালে যা আৰু টকা লৈ আহ। আজি যদি টকা নান, তোৰ কিন্তু গতি ভাল নহ'ব। আজি মাৰি মাৰি তোক মই আধা মৰা কৰি পেলাম। পল্লৱ, মই তোমাৰ লগত কি পিটন খাবলৈ কাৰণে বিয়া হৈছিলোঁ নেকি? মা পাপাহঁতৰ অমতত মই তোমালৈ গুচি আহিছিলোঁ, তোমাক ভাল পাইছিলোঁ কাৰণে আহিছিলোঁ, কিন্তু তুমি মোক কিয় এনেকুৱা অত্যাচাৰ কৰি আছা? মই টকা আনিব নোৱাৰোঁ, মই কি মুখে যাম দেউতাহঁতৰ ওচৰত টকা বিচাৰি? তুমিচোন ভালকৈ জানা, তোমালৈ গুচি অহাৰ পিছৰ পৰা মই দেউতাহঁতৰ লগত কোনো কণ্টেক্ট নাই। তেওঁলোকে মোক মৰিলোঁ বুলি এৰিয়াই দিলে। মই কি মুখে যাম তেওঁলোকৰ ওচৰত টকা বিচাৰি, কোৱাচোন? মই নোৱাৰোঁ বুলি কৈছোঁ, মই নোৱাৰোঁ। মই সেইবোৰ নাজানো। আজি টকা লাগিব মানে মোক লাগিবই, নহ'বা তোক মই আজি চুলিত ধৰি বাহিৰ কৰি দিম। মই নানো বুলি কৈছোঁ, নানো। মদ খাবলৈ মদপি জোৱাৰী এটাক মই টকা আনি নিদো, কেতিয়াও নিদো বুলি কৈছোঁ, নিদো। তই মোৰ মুখে মুখে উত্তৰ দিবলৈ আহ? চালি বেটি ৰহ, তই এইখিনিতে ৰৈ থাক। তই কাক মদপি ক'বলৈ আহ? তই কাক জোৱাৰী ক'বলৈ আহ? তোক মই আজি সুদাই নেৰো। মদপিক মদপি বুলি নকয়, জোৱাৰীক জোৱাৰী বুলি নকয়, আৰু কি বুলি কয়? তই এটা মদপি। তোৰ নিচিনা এটালৈ আহি মই মোৰ জীৱনটো ধ্বংস কৰি পেলালোঁ। তোৰ নিচিনা এটাৰ কাৰণে মই মা দেউতাহঁতক কষ্ট দিলোঁ। মোৰ দুখতে মা গুচি গ'লগৈ, তথাপিও মই মাক চাবলৈ যাব নোৱাৰিলোঁ। আৰু এতিয়া তই মোৰ জীৱনটো চেচ কৰি পেলাইছ। তই চাকৰি নকৰ, কিবা নকৰ, মই সেইবোৰ অকণো দুখ নকৰাকৈ তোৰ ওচৰলৈ গুচি আহিছিলোঁ, কিন্তু তই মৰম দিয়াটো বাদেই কথা, তই মোৰ লগত সদায় অত্যাচাৰ কৰ। তোক মই ভাল পাই বহুত ডাঙৰ ভুল কৰিলোঁ। হয় নেকি? ওলাই যা তেন্তে এতিয়াই তই এইখন ঘৰৰ পৰা ওলাই যা। তোক মই ডিভোৰ্চ দিম, তোক মোক দৰকাৰ নাই। ক'ত যাম মই ওলাই? হা, ক'ত যাম মইতো দেউতাহঁতৰ ওচৰত যাবলৈ নোৱাৰোঁ। মই ক'ত যাম? তই মোক আনিছিলি কিয়? যদি এনেকৈ পঠাই দিয়, মোক কিয় আনিছিলি তই? মই নাজানো তই ক'ত যাওঁ ক'ত নাযাওঁ, মই নাজানো। পইচা লৈ আহ 2 লাখ টকা, নহ'লে ওলাই যা। পইচা যোনদিনাখন আনিবি ঘৰ সোমাবি, আৰু নহ'লে এইখন ঘৰৰ পৰা ওলাই যা। নহ'বা এই বটলটো দেখিছ মোৰ হাতত, বটল মাৰি মাথা ৰঙা কৰি দিম। ওলাই যা এইখন ঘৰত ভালে ভালে। মাৰিবলৈনো কি বাকী থাকিল? সদায় দিনেতো আপুনি মাৰপিট কৰে, অত্যাচাৰ কৰে, সদায় মাৰ খাই পিটন খাই মই কেনেকৈ জীয়াইছোঁ মই জানো। ঠিক আছে, গুচি যাম, নাথাকোঁ আৰু মই আপোনাৰ লগত নাথাকোঁ। মই
দিয়ক ক'ত চাইন কৰিব লাগে মই এতিয়াই চাইন কৰি থৈ যাম আৰু মই দ্বিতীয় দিনাখন ঘৰলৈ ঘূৰি নাহোঁ তোৰ নিজৰ মদ আৰু জোৱা খেলৰ লগতে তই জীয়াই থাক নাহোঁ মই ঘূৰি যা যা ওলাই যা তোৰ নিচিনা যদি মোক নহ'লেও হ'ব কাম দি নেদেখাবি কৈ দিছোঁ মোৰ আগত যোনদিনাখন বাপেৰৰ পৰা 2 লাখ টকা আনিব পাৰিবি সেইদিনাখন ঘৰত সোমাবি নহ'বা আৰু কোনোদিন এইখন ঘৰত ভৰি নিদিবি আঁতৰি যা মোৰ চকুৰ আগৰ পৰা মই অকলেই থাকিব পাৰিম তোৰ নিচিনা এজনী মোক কোনো দৰকাৰ নাই ওলাই যা তাই মোক মদপি বুলি হাঁহিবলৈ আহে মই মদ খাওঁ কি হ'ল মই নিজৰ টকাৰে খাওঁ তোৰ বাপেৰৰ পৰা টকা আনি তই দিয়াহি নাই এতিয়াও মোক আনি যোনদিনাখন দিবি সেইদিনাখন কথা শুনাবি ওলাই যা এখন ঘৰৰ পৰা ঠিক আছে মই গুচি যাম আজি তোমাক মই চিনি পোৱা নাই ওলাই যোৱা এখন ঘৰৰ পৰা মোৰ চিনি পাবলৈ মনো নাই ওলাই যোৱা ভালে ভালে দেউতা কিয় তেনেকৈ কৈছা দেউতা মই তোমাৰ মাজনী দেউতা দেউতা মোক কিয় চিনি পোৱা নাই বুলি কৈছা দেউতা মই বহুত অসহায় পৰিছোঁ দেউতা মই বহুত অসহায় হৈ পৰিছোঁ দেউতা মোক কিয় চিনি পোৱা নাই বুলি কৈছা কোন মাজনী মোৰ কোনো মাজনী নামৰ ছোৱালী নাই আগতে এজনী আছিলে কিন্তু কেতিয়াবাই মোৰ কাৰণে মৰিলে তাই মোৰ কাৰণে কেতিয়াবাই মৰিলে মাজনী নামৰ মোৰ এতিয়া কোনো ছোৱালী নাই তুমি ইয়াৰ পৰা যাব পাৰা দেউতা তেনেকৈ নকবাচোন মই বহুত বিপদত পৰিছোঁ দেউতা যাৰ কাৰণে তোমালোকক এৰি থৈ গুচি গৈছিলোঁ তেওঁৱে মোক এতিয়া ঘৰৰ পৰা উলিয়াই দিলে দেউতা মোক ক্ষমা কৰি দিয়া দেউতা মোক ক্ষমা কৰি দিয়া না মই ক'ত যাম এতিয়া দাদা মোক ক্ষমা কৰি দেচোন দেউতাক বুজাচোন দাদা মই এতিয়া বহুত নিথৰুৱা হৈ পৰিছোঁ দাদা মোক ক্ষমা কৰি দে তহঁতে মই ক'ত যাম এতিয়া কচোন দেউতা মোক ক্ষমা কৰি দিয়া না দাদাই কি বুজাব মোক দাদাই কি বুজাব তই দাদাক সুধি কৈছিলি নেকি তই কাক সুধি কৈছিলি মই তোক কৈছিলো নাই সেইটো ল'ৰা ভাল নহয় সেইটো ল'ৰাৰ লগত তই নাযাবি মাজনী নাযাবি এটা কথা নুশুনিলি মায়েৰেও সেইটো দুখতে গুচি গ'লগৈ কিন্তু তই তথাপিও নুশুনিলি এতিয়া বুজিছ এতিয়া পস্তাইছ এতিয়া গম পাইছ নহয় মই মিছা কৈছিলো নে সঁচা কৈছিলো তই কিয় এনেকুৱা কৰিলি মাজনী তই কিয় এনেকুৱা কৰিলি ওলাই যা তই আৰু ইয়াত থাকিব নালাগে ওলাই যা তই আমাৰ মাজনী নহয় মাজনী হোৱা হয় আমাৰ কথা পেলাই এনেকে গুচি নগলি হয় ওলাই যা ইয়াৰ পৰা দেউতা মোৰ ভুল হৈ গ'ল দেউতা মোক ক্ষমা কৰি দিয়া দেউতা তাইক ক্ষমা কৰি দিয়া আৰু তাই ইমান কষ্টত আছে দেখা নাই জানো কিমান দুখত ভাগি পৰিছে ক্ষমা কৰি দিয়া আৰু দেউতা বল ভণ্টি বল ভিতৰলৈ বল বেগটো মই ল'ম বল ভিতৰলৈ বল ভণ্টি বোপা তাইক কৈ দে এইখন ঘৰত যদি তাই থাকিব বিচাৰিছে তে মোৰ মতে চলিব লাগিব মই যি কওঁ তাকে শুনিব লাগিব নহ'লে এতিয়াই ওলাই যাওক দেউতা তুমি যি কোৱা মই এতিয়াৰ পৰা চব শুনিম যেনেকৈ থাকিব কোৱা মই তেনেকৈ থাকিম দেউতা মই সকলো কথা শুনিম তোমালোকৰ আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ দেউতা মোক ক্ষমা কৰি দিয়া মোক খালি থাকিবলৈ ঠাই দিয়া দেউতা মোক খালি ঘৰত থাকিবলৈ দিয়া মই ক'ত যাম নহ'লে বল ভণ্টি বল ভিতৰলৈ বল মই কি কাম কৰিলোঁ বাৰু তাইক উলিয়াই দিয়াৰ পিছৰে পৰা মনটোচোন ভালেই নলগা হ'ল ঘৰখনো কিবা উদং লগা হ'ল মোক তাই চাগে ক্ষমাই নকৰিব বহুত ভুল কৰিলোঁ তাইৰ লগত বহুত অন্যায় কৰিলোঁ মই মোৰ সংসাৰখন মই নিজে ধ্বংস কৰিলোঁ মই নহয় এই মদে ধ্বংস কৰি দিছে মোৰ সংসাৰখন মোৰ মদৰ নিচাতে মই কি কৰোঁ একো গম নাপাওঁ তাই বাৰু মোক ভুল বুজি আছে চাগে ন এতিয়াও তাইৰ ওচৰত যাবলৈ মোৰচোন সাহসেই হোৱা নাই মই তাইৰ ওচৰত যাবই লাগিব তাইৰ ওচৰত মই গৈ ক্ষমা খুজিম তাইক মই লৈ আহিমেই তাইক মইতো ভাল পাই বিয়া পাতিছিলোঁ কিন্তু মই কি কাম কৰিলোঁ বাৰু কিন্তু কি মুখ লৈ মই তাইৰ ওচৰত যাওঁ বাৰু যাবলৈচোন কিবা সাহসেই হোৱা নাই তাই জানো মোক ক্ষমা কৰি দিব আনা দিনাখনৰ পৰা তাইৰ লগত মই যিখিনি অত্যাচাৰ কৰিছিলোঁ তাই চাগে মোক কোনোদিন ক্ষমাই কৰিব নোৱাৰিব নাই তথাপিও মই যাব লাগিব তাইক মই ক্ষমা খুজিম লাগিলে ভৰিতে ধৰিম তথাপিও মই তাইক লৈ আহিম তাইৰ অবিহনে ঘৰখন বহুত উদং লাগিছে একো কৰিব মন নাযায় ঘৰৰ ভিতৰত সোমাবলৈ মন নাযায়
তাইৰ লগত মই বহুত অন্যায় কৰিলোঁ তাইক মই ক্ষমা খুজি হ'লেও লৈ আহিমেই নাখাওঁ আৰু এইবোৰ মদ চদ নাখাওঁ মই তাইক প্ৰমিছ কৰিম তাই তেতিয়া চাগে বিশ্বাস কৰিব মোক মই তাইৰ ওচৰত আজিয়ে যাম আজিয়ে গৈ মই তাইক লৈ আহিম হে ভগৱান তাই যাতে মোক বুজি পায় তাই যাতে মোক ক্ষমা কৰি দিয়ে পল্লৱ তুমি মই মল্লিকা মই তোমাক নিবলৈ আহিছোঁ তোমাক নিবলৈ আহিছোঁ ব'লা মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ মল্লিকা তুমি গুচি অহাৰ পিছৰ পৰা ঘৰখনত মোৰ একোতে মন নবহা হ'ল মই নিজৰ ভুলটো বুজি পাইছোঁ তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ জীয়াই ব'লা মোৰ লগত মই আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়া তোমাৰ লগত মই বহুত অত্যাচাৰ কৰিছিলোঁ আৰু কেতিয়াও এনেকুৱা নকৰোঁ মই নিজৰ ভুলটো নিজে বুজি পাইছোঁ মল্লিকা ব'লা মই তোমাক নিবলৈ আহিছোঁ ব'লা সোনকালে সঁচাকে পল্লৱ যেতিয়া সোণ লগত থাকে তেতিয়া মানুহে সোণৰ মূল্যটো নাজানে যেতিয়া সোণ হেৰুৱাই পেলায় তেতিয়াহে পাগলৰ দৰে হৈ পৰে এতিয়া তুমি বুজিলে কি হ'ব মই তোমাৰ লগত যাব নোৱাৰোঁ মই নাযাওঁ মই দেউতাহঁতক প্ৰমিছ কৰিছোঁ মই তেওঁলোকৰ মতেই কৰিম এতিয়াৰ পৰা তেওঁলোকৰ আমতত গৈ মই যিখিনি কষ্ট পাবলগীয়া আছিলে পালোঁ আৰু মই তোমাৰ লগত যাব নোৱাৰোঁ নাই মল্লিকা তেনেকৈ নক'বা তুমি মোৰ লগত যাবই লাগিব মই নহ'বা জীয়াই থাকিব নোৱাৰোঁ তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ মই আৰু তোমাক প্ৰমিছ কৰিছোঁ মই আৰু সেইবোৰ কেতিয়াও নাখাওঁ মই বেয়া বস্তু নাখাওঁ আৰু মই যোৱা নেখেলোঁ মই তোমাক প্ৰমিছ কৰিছোঁ মোৰ লগত ব'লা মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ এইকেইদিনতে মই বৰ কষ্ট পাইছোঁ মোক ক্ষমা কৰি দিয়া ব'লা মোৰ লগত মই নাযাওঁ পল্লৱ মই নাযাওঁ মই যাব নোৱাৰোঁ তুমি নিজৰ ভুলটো বুজি পাইছা সেইটো শুনি ভাল লাগিছে কিন্তু মই যাব নোৱাৰোঁ মই দেউতাহঁতৰ অমতত আৰু এনেকুৱা কাম কৰিব নোৱাৰোঁ মই যাব নোৱাৰোঁ তুমি ইয়াৰ পৰা যোৱাগৈ দেউতাহঁতে দাদাহঁতে দেখিলে আকৌ কথাটো বেয়া হ'ব তুমি যোৱাগৈ ইয়াৰ পৰা মই নাযাওঁ বুলি কৈছোঁ মই নাযাওঁ তোমাক নোহোৱাকৈ মই নাযাওঁ তোমাক লৈহে মই যাম মই কাৰোলৈ ভয় নকৰোঁ আহিব দিয়া তোমাৰ দাদা আৰু দেউতাক মই ভয় নকৰোঁ মোক মাৰিবহে মাৰক তোমাৰ কাৰণে মই মাৰ খাবলৈ ৰাজি আছোঁ কিন্তু মই তোমাক লৈহে যাম মল্লিকা মোক এৰি আৰু নাথাকিবা প্লিজ মোৰ লগত ব'লা তুমি নগ'লে মই তোমাক টানি হ'লেও লৈ যাম মই তোমাৰ অবিহনে নোৱাৰোঁ থাকিব কৈছোঁ নোৱাৰোঁ ব'লা পল্লৱ চবতে তোমাৰ মন মানি নচলিব নহয় তুমি যি কোৱা সেইটোৱে নচলিব নহয় মই যাব নোৱাৰোঁ বুলি কৈছোঁ বুজিবলৈ চেষ্টা কৰা মই নাযাওঁ তুমি যোৱাগৈ ইয়াৰ পৰা দেউতাহঁত ওলাই আহিলে কথাটো বেয়া হ'ব তুমি যোৱা ইয়াৰ পৰা মই নাযাওঁ মাজনী দেউতা দাদা ই ইয়াত কি কৰিছে মাজনী ইয়াক ভালে ভালে ইয়াৰ পৰা যাবলৈ দে দাদা দেউতা মোক ক্ষমা কৰি দিয়ক আপোনালোকে মই মল্লিকাক এৰি থাকিব নোৱাৰোঁ মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়ক মই তাইক নিবলৈ আহিছোঁ তাইক লৈ যাবলৈ দিয়ক মোক তই ভালে ভালে ইয়াৰ পৰা ওলাই যা নহ'লে কথা বেয়া হ'ব কিন্তু তই ইয়াৰ পৰা সোনকালে ওলাই যা নহ'লে কথা বেয়া হ'ব সহজ সৰল ছোৱালী পাই তই তাইক যিখিনি কষ্ট দিলি যিখিনি কৰিলি হৈ গ'ল আৰু এতিয়া নোৱাৰ ওলাই যা ইয়াৰ পৰা নহ'বা কিন্তু তোৰ আজি কথা বেয়া হ'ব ওলাই যা ভালে ভালে দাদা মোৰ ভুল হৈ গৈছিল মোক ক্ষমা কৰি দিয়ক ক্ষমা কৰাৰ প্ৰশ্নই নুঠে তোক তই মোৰ ছোৱালীজনীক যিখিনি লতি ঘটি কৰিলি যিখিনি জীৱনটোক কষ্ট দিলি তাইক তোক ক্ষমা কৰাৰ প্ৰশ্নই নুঠে ওলাই যায় এইখন ঘৰৰ পৰা ভালে ভালে নহ'বা কিন্তু আজি তোৰ কথা বেয়া হ'ব মাজনী তাক কৈ দে ওলাই যায় যাতে এইখন ঘৰৰ পৰা আৰু যাতে দ্বিতীয় দিন এইখন ঘৰত ভৰি নিদিয়ে হ'ব দেউতা মই ওলাই যাম কিন্তু মই তাইৰ অবিহনে বেলেগৰ কথা চিন্তা নকৰোঁ আৰু কৰিবও নোৱাৰোঁ মই তাইক লৈ যাবলৈ আহিমেই দেউতা মই তাইৰ অবিহনে থাকিব নোৱাৰোঁ মোৰ ভুল হৈছিলে এতিয়া মই নিজৰ ভুলটো বুজি পাইছোঁ দেউতা মোক ক্ষমা কৰি দিব পাৰিলে মই তাইক লৈ যাম তাইও মোৰ অবিহনে থাকিব নোৱাৰে মই জানো ঐ তই ওলাই গৈছেনে নাই হা তই ওলাই গৈছেনে নাই তাই তোৰ অবিহনে থাকিব নোৱাৰে নে পাৰে সেইটো আমি জানো যদি নোৱাৰিলে হয় তাই তোক এৰি থৈ ইয়ালৈ গুচি নাহিলে হয় তই যিখিনি কষ্ট দিছ তাই আহিবলৈ বাধ্য হৈ গ'ল আৰু তোৰ ওচৰত যোৱাৰ এতিয়া প্ৰশ্নই নুঠে ওলাই যায় এখন ঘৰৰ পৰা পল্লৱ তুমি ইয়াৰ পৰা যোৱাগৈ মই বাৰে বাৰে কৈ আছোঁ নাই ইয়াৰ পৰা যোৱাগৈ বোপা ইয়াক ধৰ নহ'লে ই কথা নুশুনে যদি ইয়াক মই আজি মাৰিয়ে পেলাম তই ওলাই যা ভালে ভালে নহ'বা মই আজি তোক মাৰি পেলাম কৈ দিছোঁ মই ইমান কষ্টৰে ডাঙৰ কৰা ছোৱালীজনীক তই যিমানখিনি কষ্ট দিলি তোক মই এনেকৈ যে ৰৈ থাকিব দিছোঁ সেইটো তোৰ ভাগ্য বুজিছ মই বাপেক হওঁ তাই মই যিখিনি আঘাত পাইছোঁ তই মোক যিখিনি আঘাত দিছ সেইখিনি কেতিয়াও তোক ক্ষমা কৰা নাযাব কেতিয়াও তোক মই ক্ষমা কৰিব নোৱাৰিম তই ওলাই যা ভালে ভালে বোপা তোক মই ভালৰে কৈছোঁ ওলাই যা
মল্লিকা হ'ব বাৰু মই এতিয়া যাওঁগৈ কিন্তু মই তোমাক নিবলৈ আহিমেই মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ তুমি মনত ৰাখিবা সেইটো আৰু সম্ভৱ নহয় পল্লৱ তুমি যোৱাগৈ ইয়াৰ পৰা যোৱাগৈ ঐ তই কথা শুনিছনে নাই মোৰ খং উঠাই আছ তই ওলাই যা ভালে ভালে কথা বেয়া হ'ব কিন্তু তোৰ আজি বিপুল দা তুমি মাজনী দেখোন তুমি তুমি ঘৰতে আছা বিপুল দা মই ঘৰত থকা হ'লেই কেইবাদিনো তোমাকহে দেখা নাইচোন মই গম পোৱা নাই নহয় তুমি ঘৰত আছা বুলি নহবাতো আহিলোঁ হয় বাকী খবৰ খাতি ভালেনে তোমাৰ আৰু দেউতাক লগ কৰিবলৈ আহিছিলোঁ খুৰা নাই নেকি ঘৰত মাতাচোন খুৰাক অলপ এই কাগজ এখন দিব লাগিছিলে মাটিৰ কিবা কাগজ বোলে দেউতাই দি পঠাইছে দেউতা আছে ভিতৰতে আছে তুমি বহাচোন ইয়াতে মই মাতি দিছোঁ হ'ব দিয়া বাৰু মই ইয়াতে বহিম দাদা নাই নেকি দাদা ক'ত গ'ল দাদা বজাৰলৈ গৈছে আহিবই চাগে অলপ পিছত তুমি বহাচোন মই দেউতাক মাতি দিছোঁ হ'ব দিয়া মই ইয়াতে বহিছোঁ তুমি কেইদিনমান থাকিবা নেকি থাকিম তুমি বহা বিপুল পাপা কিবা দি পঠাইছে নেকি দেউতাই খুৰা মই এয়া দেউতাই মাটিৰ কিবা কাগজ এখন দি পঠাইছে আপোনাক দিবলৈ কাৰণে সেইবাবে আহিলোঁ বেছি দেৰি নকৰোঁ বাৰু কিবা কাম কৰি আছিলে নেকি ভালে কৰিলা মই ভাবি আছিলোঁ যাম বুলি বাৰু মই চাহ একাপ বনাব দিওঁ ৰ'বা মাজনীক নাই খুৰা চাহ বনাব দিব নালাগে দিয়ক মই বেছি দেৰি নকৰোঁ বাকী কওকচোন মাজনী কেতিয়া আহিলে ঘৰলৈ বোপা কিনো ক'ম আৰু তোমাক তাই ডিভ'ৰ্চ হ'ল তাই নিজৰ ভুলৰ বাবে এতিয়া পস্তাই আছে তাই ভুলটো বুজি পাইছে সেইবাবে তাই গুচি আহিলে তাৰ ওচৰৰ পৰা কাকনো কৈ ফুৰিম আৰু এইবোৰ কথা আমাৰ দুখৰ কথা সেইবাবে কাকো জনোৱা হোৱা নাই তেনেকৈ ঘৰতে সোমাই আছে তাই এতিয়া ককাইকেও তাকে কৈ আছে তাক বিয়া পতাৰ কথা ক'লেই কয় ভাল ল'ৰা এটা বিচাৰি ভণ্টিক বিয়া দিব পাৰিলেহে বোলে সি বিয়া পাতিব নহবা সি বিয়া নাপাতেই এতিয়া ভৈনীয়েকৰ টেনশ্যনতে ককাইকো বিয়া নাপাতাকেই থাকিব বোলে সেইবাবে ভাবিছোঁ ইমান দিন হ'ল তাই ঘৰত আছে তাইও মনটো চাগে সলনি হৈছে ভাল ল'ৰা এটা বিচাৰি ঠিক বিয়া দিবলৈহে চেষ্টা কৰিম আৰু চাবাচোন তেনেকুৱা ভাল ল'ৰা এটা পালে মাজনীৰ কাৰণে তুমিতো তাইক জানাই ন মানে এটা ভুল কৰিলে তাই সেই ভুলটোৰ কাৰণে তাই গোটেই জীৱনটোতো শেষ হৈ যাব দিব নোৱাৰোঁ ন আমি সেইবাবে ভাবিছোঁ তাইক ভাল ল'ৰা এটা চাই বিয়াখনকে দিব লাগিব নহবা ককাইকেও বিয়া নাপাতিব হয় নেকি মই কথাটো পিছে গমেই পোৱা নাছিলোঁ তাকে বাৰু এইবোৰ বাদ দিয়াচোন তোমাৰ কথা কোৱাচোন তুমি বোলে ঘৰত বিয়াৰ কথা উলিয়ালে মানা কৰি দিয়া বিয়া নাপাতো কৰা কিহৰ কাৰণে সেইদিনাখন মোক দেউতাই লগ পাই ক'লে তোমাৰ বিয়াৰ কথা বোলে বহুত চিন্তা কৰি আছে তুমি বোলে মানাই কৰি থাকা বিয়াৰ কাৰণে কিয় বিয়া পাতিব মন নাই নেকি তোমাৰ খুৰা তেনেকুৱাই আৰু মোৰ এতিয়া বিয়া চিয়া কৰাবলৈ মন নাই কিয় বোপা তুমিতো এতিয়া ভাল কিবা এটা ইনকামো আছে তোমাৰ বিয়াখন পাতি লোৱা আকৌ সোনকালে দেউতাহঁতেও আশা কৰি আছে যেতিয়া নাই খুৰা মোৰ বিয়াৰ বাবে অলপো মন নাই বিয়াৰ কথা চিন্তা কৰিলে দেউতাহঁতক বাৰু মই নিজে জনাই দিম বাৰু মই এতিয়া গৈ থাকোঁ ৰ'বা এনেকৈ কেনেকৈ যাব পাৰিবা চাহ একাপ খাই যোৱা মই মাজনীক চাহ একাপ বনাবলৈ দিওঁ ৰ'বা নালাগে খুৰা চাহ নালাগে পানী এগিলাচকে আনিব দিয়ক ৰ'বা আনিব দিওঁ মাজনী পানী এগিলাচ লৈ আহচোন বিপুল দাৰ কাৰণে বিপুল দা এয়া লোৱা পানী দিয়া ইছৰাম চব পানী পৰি গ'ল দেখোন বেয়া নাপাবা চৰি একো নহয় দিয়া ইটছ অ'কে অকণমানহে তিতিছে একো নহয় দিয়া ইছৰাম চব তিতিলে দেখোন মাজনী যাচোন যা গামোচা এখন লৈ হ'ব দিয়ক খুৰা একো নহয় নাই কিয় একো নহয় তুমি ওপৰটো খুলি দিয়াচোন চোলাটো চব তিতি গ'ল নহবা আকৌ জ্বৰ উঠি যাব মাজনী যা গামোচা এখন লৈ দেউতা আনি আছো ৰ'বা হ'ব খুৰা আপুনি এনেই চিন্তা কৰিছে শুকাই যাব অলপ পানীহে বোপা খুৰা কওকচোন বোপা বিপুল বোপা তোমাক কথা এটা কওঁ বেয়া পাবা নেকি মানে কি কথানো খুৰা বেয়া নাপাওঁ কিয় বেয়া পামনো কওকচোন মানে বিপুল তোমাৰ হাতত এইটো টেটু দেখিছোঁ যে আমাৰ মাজনী নাম লিখা হৈ আছে মানে অৰ্থটো কি বুজিব পাৰোঁনে বাৰু মানে খুৰা মানে কি মানে কৰি আছা ভালকে কোৱা আকৌ মই এতিয়া বাৰু গোটেইখিনি কথা বুজি পাইছোঁ তথাপিও তোমাৰ মুখেৰে শুনিব বিচাৰোঁ কোৱাচোন বোপা লাজ নকৰিবা দিয়া কোৱা সকলো কথা কোৱা মোক মানে খুৰা মই
আগৰ পৰাই মানে স্কুলৰ দিনৰ পৰাই মই মাজনীক বহুত ভাল পাওঁ কিন্তু কাকো ক'বহে পৰা নাছিলোঁ মানে মাজনীকো ক'ব পৰা নাছিলোঁ তাইও কথাটো গম নাপায় খুৰা মই তাইৰ বাহিৰে বেলেগৰ কথা চিন্তাই কৰিব নোৱাৰোঁ সেইবাবেহে মই দেউতাহঁতকো বিয়াৰ বাবে মানা কৰি থাকোঁ মোৰ বিয়া চিয়া পাতিবলৈ সেইবাবে মন নাইকিয়া তাই গুচি যোৱাৰ পিছৰ পৰা মোৰ বিয়াৰ প্ৰতি মনে ভাঙি গ'ল খুৰা সেইবাবেহে মই বিয়া নাপাতো বুলি কৈ থাকোঁ মই মাজনীক বহুত ভাল পাওঁ খুৰা মই বাৰু কথাটো বুজিলোঁ তোমাৰ হাতত নামটো দেখিয়ে মই বুজি পালোঁ কিন্তু মোক এটা কথা কোৱাচোন এতিয়া বাৰু তুমি মাজনীক একচেপ্ট কৰিবানে কি এতিয়া মোৰ বাৰু আপত্তি নাই খুৰা মই মাজনী যেনেকুৱা পৰিস্থিতিত হ'লেও মই আঁকোৱালি ল'বলৈ সাজু আছোঁ কিন্তু মাজনীয়ে জানো মোক একচেপ্ট কৰিব খুৰা আপুনি মাজনীক সোধক মোৰ লগত কোনো কথা নাই মোৰ কোনো আপত্তি নাই খুৰা বিপুল বোপা মাজনীয়ে মোক কথা দি থৈছে তাই এতিয়া মই যি কওঁ তাকে শুনিব মই যেনেকৈ ৰাখোঁ তেনেকেই থাকিব তাই নিজৰ ভুলৰ বাবে পস্তাই আছে সেইবাবে এতিয়াৰ পৰা আৰু তাই নিজৰ মতে নকৰে মই যি কওঁ তাকে শুনিব তুমি যদি মান্তি হোৱা তোমালোকৰ বিয়াখনৰ কথা আগবঢ়াওঁ নেকি দেউতাহঁতক আলোচনা কৰোঁনে কিন্তু 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 কি খুৰা কিন্তু তোমালোকৰ দেউতাহঁতে জানো মোৰ মাজনীক একচেপ্ট কৰিব তাইৰ ভুলটোৰ বাবে তেওঁলোকে জানো তাইক ক্ষমা কৰি দিব তেওঁলোকে জানো তাইক নিজৰ বোৱাৰী ৰূপে স্বীকৃতি দিব বোপা কিয় নকৰিব খুৰা কিয় নকৰিব নিশ্চয় কৰিব মাজনীৰ কথা দেউতাহঁতেতো ভালকৈ জানে ন সৰুৰ পৰাই পাইছে তাই জানো বেয়া ছোৱালী তাই বেয়া ছোৱালী নহয় নহয় সামান্য এটা ভুল কৰিলে আৰু সেইটো কাৰণে দেউতা মাহঁতে ক্ষমা নকৰিবনে কৰিব নিশ্চয় কৰিব নিশ্চয় মানি ল'ব বোৱাৰী ৰূপে মই মনাম নহয় মা দেউতাহঁতক কেনেকৈ মনাব লাগে মই জানো খুৰা আপুনি সেইবোৰ অকণো চিন্তাই নকৰিব মই মনাম মা দেউতাহঁতক আপুনি খালি বিয়াৰ যোগাৰ কৰক মোৰ কোনো আপত্তি নাই মই ৰাজি আছোঁ মাজনীক বিয়া পাতিবলৈ সঁচাকৈ আজি মনটো বহুত ভাল লাগিছে তুমি মোক বহুত ডাঙৰ সুখ এটা দিলা বোপা সঁচাকৈ বহুত ভাল লাগিছে মাজনীক মই যি কওঁ তাকে শুনিব মই জানো বিয়াৰ যোগাৰ সোনকালে কৰিলেই হ'ল আৰু বোপা খুৰা চাহ লওক দিয়া চাহকাপৰ কাৰণেই মই ৰৈ আছিলোঁ দেৰিয়ে কৰিলা দিয়া মোৰ দেৰি হৈছে যে সোনকালে যাব লাগে দিয়া হয় এয়া লওক ৰ'বাচোন মাজনী কথা এটা কওঁ তুমি যে সেন্দুৰ লোৱা নাই কিহৰ কাৰণে নতুন বোৱাৰীয়ে সেন্দুৰ নল'লে ভাল নেদেখি নহয় মই মানে আৰু সেন্দুৰ ল'ব নোৱাৰোঁ কি কৈছা এইবোৰ মই ঠিকে কৈছোঁ আপুনি ঠিকে শুনিছে মই আৰু দ্বিতীয়বাৰৰ কাৰণে সেন্দুৰ ল'ব নোৱাৰোঁ বিয়াৰ দিনাখন যেনেকৈ সেন্দুৰ লৈছোঁ মই মৰি যোৱা যেন লাগি গৈছে মই দেউতাৰ কথা মতে বিয়াখনত বহিলোঁ কিন্তু মোৰ ইয়াত অলপো মত নাই মই এজনকেই ভাল পাইছোঁ জীৱনত আৰু এজনৰ লগতেই মই জীৱন দিবলৈ সাজু আছোঁ আপুনি মোক দেহাটোহে লৈ আহিছে মোৰ অন্তৰখন এতিয়াও পল্লৱৰ লগতেই আছে মই পল্লৱৰ বাদে বেলেগক ভাল পাব নোৱাৰোঁ সেইবাবে মই বেলেগৰ নামৰ সেন্দুৰ ল'ব নোৱাৰোঁ মই মৰি যাম মোৰ সেন্দুৰখিনি ল'বলৈ গ'লেই মৰি যোৱা যেন লাগে মই এবাৰ লোৱাৰ পিছত আৰু মই কেনেকৈ সেন্দুৰ লওঁ আপুনি কওকচোন দেউতাক মই কথা পেলাব নোৱাৰিহে আপোনাৰ লগত বিয়াত বহিলোঁ কিন্তু বিয়াৰ দিনাখনেই মোৰ অসহ্য লাগিছে মই দায়িত্ব সকলো পালিম কিন্তু আপুনি মোক জোৰ নকৰিব প্লিজ মই কেতিয়াও পত্নীৰ মৰ্যাদাখিনি দিব নোৱাৰিম মই আপোনাক পত্নীৰ মৰ্যাদাখিনি দিব নোৱাৰিম আপুনি বেয়া নাপাব মই সকলো দায়িত্ব পালিম আপুনি চিন্তা নকৰিব কিন্তু মই দ্বিতীয়বাৰৰ কাৰণে সেন্দুৰ ল'ব নোৱাৰোঁ মই পল্লৱক পাহৰিব নোৱাৰোঁ কি তুমি এইখিনি কথা আগতে মোক কিয় কোৱা নাছিলা তুমিতো মোক এবাৰ আগতে ক'ব পাৰিলা হয় ন এতিয়া দেউতাহঁতে কি বুলি ভাবিব কোৱাচোন মা দেউতাহঁতে তোমাক সেন্দুৰ নোলোৱাকৈ থকা দেখিলে কি বুলি ক'ব যোনে যি বুলি কয় কওক মোৰ তাত কোনো ক'বলগীয়া নাই মই ল'ব নোৱাৰোঁ মানে নোৱাৰোঁ মই পল্লৱক পাহৰিব নোৱাৰোঁ আৰু তাৰ বাবে আপুনি মোক জোৰ কৰিবও নোৱাৰে মই মৰি যাম নহ'লে আপুনি ইয়াত তোমাৰ নাম পল্লৱ নহয় জানো আপুনি বিপুল নহয় জানো মই আপোনাক চিনি পাইছোঁ কওকচোন বাৰু মোৰ ওচৰত কিয় আহিলে মই তোমাৰ ওচৰত ডাঙৰ বস্তু এটা গোটাবলৈ আহিছোঁ তুমি এৰি থৈ আহিছিলা মোৰ ওচৰত আছিলে মই তাকে লৈ আহিছোঁ তুমি কি বিচাৰি নগ'লা যে আৰু মই ঠিক বুজিব পৰা নাই মল্লিকা হা মল্লিকা চিনি পাইছা তুমি কিয় চিনি নাপাম তাইতো মোৰ জীৱন হয় তাইৰ অবিহনে মই নিজকে ভাবিবই নোৱাৰোঁ মই কেনেকৈ জীয়াই আছোঁ সেইটো একমাত্ৰ ভগৱান জানে আপোনালোকৰ বিয়া হৈ গ'ল শুনিবলৈ পাইছোঁ আপোনালোকক অভিনন্দন জনালোঁ আপোনালোক ভালে কুশলে থাকক তাকে বিচাৰোঁ
হয় নেকি? তোমাৰ এয়াই ভাল পোৱা? তুমি তোমাৰ ভাল পোৱাক বেলেগৰ হাতত গতাই দিব পাৰিছা? কিন্তু মল্লিকাই মোক এতিয়াও একচেপ্ট কৰিব পৰা নাই। মই এতিয়া কি কৰোঁ কোৱা? তাই মোৰ নামৰ সেন্দুৰেই নলয়। এতিয়া মই কি কৰোঁ তুমিয়ে কোৱাচোন বাৰু। মইনো কি ক'ম? মোক তাইৰ সুখটোৱে লাগে। তাইৰ লগত মই বহুত অত্যাচাৰ কৰিছিলোঁ, বহুত তাইক কষ্ট দিলোঁ জীৱনটোত, আৰু কষ্ট দিব নিবিচাৰোঁ। তাই যিটো ভাল পায়, য'তে সুখ পায় তাতে থাকক। মোৰ ক'বলগীয়া একো নাই। তাইৰ সুখত থাকিলেই মই শান্তিত থাকিম। তাকেইতো, তাইৰ সুখটো তুমিয়ে। তাই তোমাৰ লগতেই সুখত থাকিব বোলে, সেইবাবে তোমাৰ ওচৰলৈ লৈ আহিলোঁ। তুমি চঞ্জি লোৱা তোমাৰ বস্তু, মই যাওঁগৈ। মল্লিকা, যোৱা, তুমি তোমাৰ সপোন পূৰোৱা, যোৱা। কিন্তু কিন্তু আপুনি আপুনি ঘৰত কি বুলি ক'ব? মোকতো আপুনি সুখী নিদিলে, কিন্তু আপোনাৰ কি হ'ব? আপুনি মা দেউতাহঁতক কি মুখ দেখাব? আপোনাৰ বিয়াৰ পিছত এনেকৈ নিজৰ পত্নীক বেলেগৰ হাতত গতাই দিয়াটো যেন ভাল কথা হ'ব? আপোনাৰ জীৱনটো কি হ'ব? আপোনাৰ জীৱনটোৰ কথা যে আপুনি চিন্তা কৰা নাই, অকল আমাৰ কথাকে চিন্তা কৰিছে। হয়, মই আপোনাক নিজৰ পত্নীৰ স্বামী ৰূপে কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই অকল পল্লৱকেই ভাল পাওঁ, কিন্তু আপোনাৰ লগত অন্যায় কৰা নহ'ব জানো? মোৰ কথা তুমি বাদ দিয়া, মোৰ কথা তুমি চিন্তা কৰিব নালাগে। মোৰনো কি, মোৰ আৰু বহুত ছোৱালী পাম, তোমাতকৈ ভাল ছোৱালীও পাম দিয়া। আৰু তুমি আৰু মোক যদি একচেপ্ট কৰিব নোৱাৰা, মোৰ লগত তুমি সুখীও হ'ব নোৱাৰিবা, বা মই তোমাক সুখ দিব নোৱাৰিম নহয়। তুমি সেইবাবে য'ত সুখ পোৱা, য'ত সুখী থাকা, ময়ো তাতে শান্তি পাম। সেইবাবে তোমাক পল্লৱৰ ওচৰলৈ লৈ আহিলোঁ। এতিয়াৰ পৰা দুয়োজন সুখত থাকা, তাকেই বিচাৰোঁ। মই যাওঁগৈ দিয়া। পল্লৱ, তোমাক গতালোঁ মই। এতিয়াৰ পৰা তোমাৰ ওপৰত বহুতখিনি দায়িত্ব আছে, কিন্তু মল্লিকাক ভালকৈ চাবা, আগৰ নিচিনা হৈ নাথাকিবা। এতিয়াৰ পৰা ভাল হ'বলৈ চেষ্টা কৰা, আৰু মল্লিকাক সকলো সুখ দিবলৈ চেষ্টা কৰা, বুজিছা? তোমাৰ ওপৰত এতিয়া বহুতখিনি দায়িত্ব এৰি থৈ মই গৈছোঁ। তোমালোকৰ সংসাৰখন সুখৰ হওক। মই আহিছোঁ দিয়া। দাদা, হ'ব, মই আপোনালোকৰ কথাবোৰ ৰাখিম। এতিয়াৰ পৰা নিজকে মই সলনি কৰিম। মল্লিকাক মই কোনোদিন আৰু কেতিয়াও কষ্ট নিদিওঁ, মই কেতিয়াও তাইক দুখ নিদিওঁ। আপোনালোকে চিন্তা নকৰিব। ঠিক আছে, তাকে বিচাৰোঁ আমি। মই যাওঁ দিয়া মাজনী, মই যাওঁ দিয়া। বিপুল দা, মোক ক্ষমা কৰি দিব পাৰিলে? মোক ক্ষমা কৰি দিব। সেই পাগলী, ক্ষমা বিচাৰিব নালাগে দিয়া। মই আহিছোঁ দিয়া, সুখে থাকা। দেউতাহঁতক বুজাব বিপুল দা, দেউতাহঁতক মোৰ কথাখিনি বুজাব। মই নিজে ক'ব নোৱাৰিলোঁ, কিন্তু আপুনি বুজাই ক'ব বুলি মই আশা কৰিলোঁ। ঠিক আছে, হ'ব দিয়া।